লাখপতি দিদি মেপিং উইথ কেডাৰ আণ্ডাৰ ASRLM। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিবলৈ হ'লে তললৈ গৈ এই ইমেইল অপশ্যনটো দেখিছে যে এই ইমেইল অপশ্যনটোত ৰাইট চিন দিব লাগিব। তাৰপিছতে আহি ইয়াত নেম অফ দ্য মাষ্টাৰ ট্ৰেইনাৰ, ইয়াত আপোনালোকক যোনে ট্ৰেইনাৰ দিছিলে ইয়াৰ নাম লিখিব লাগিব। তাৰপিছতে নামটো লিখি ল'ব লাগিব। তাৰপিছতে নেম অফ কমিউনিটি কেডাৰ, তাত আপোনাৰ নিজৰ নাম লিখিব। নামটো লিখি তাৰপিছত আহি ইয়াত ডিষ্ট্ৰিক্টটো ভৰাব। ডিষ্ট্ৰিক্টটো ভৰাই আপোনাৰ ব্লকটো চিলেক্ট কৰিব। ব্লকটো চিলেক্ট কৰি আপোনাৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰিব। গাঁও পঞ্চায়তটো লিখি তাৰ LAC নেম, LAC নেমত নিজৰ সমষ্টিটোৰ নাম লিখিব। তাৰপিছতে কণ্টেক্ট অন দ্য কমিউনিটি কেডাৰ, ইয়াত নিজৰ মোবাইল নম্বৰটো দিব। তাৰপিছত টাইপ অফ দ্য কেডাৰ, ইয়াত আপোনালোকে নিজে চাই ল'ব JS নে KS নে PS এনেকৈ চাই পিনি দিব। তাৰপিছত নেম অফ দ্য লাখপতি দিদি অৰ প্ৰফেশ্যনেল লাখপতি দিদি ট্ৰেইনাৰ, ইয়াত নিজৰ নামটো লিখিব। নামটো লিখি তাৰপিছত SHG নেম লাখপতি দিদি, ইয়াত নিজৰ গোটৰ নামটো লিখিব। গোটৰ নামটো লিখি তাৰপিছত SHG কোড, ইয়াত নিজৰ SHG কোডটো গোটত দিব, সেইটো গোটৰ দিয়াটো লিখি দিব। তাৰপিছত কণ্টেক্ট নং অফ লাখপতি দিদি, ইয়াত নিজৰ মোবাইল নম্বৰটো দিব। তাৰপিছত ইয়াত ট্ৰেইনিং ডেট, আপোনালোকে যোনদিনাখন ট্ৰেইনিং লৈছিলে সেইদিনাখন ডেটটো দিব। তাৰপিছত এনুৱেল ইনকাম, বছৰেকীয়া আয় আপোনালোকৰ কিমান সেইটো দিব। 75,000 পৰা 1 লাখ সেনেকৈ আপোনালোকৰ কি হয় সেইটো দিব। তাৰপিছত তললৈ আহি ইয়াত গোটৰ ফালৰ পৰা এটা আপোনালোকক ফৰ্ম ফিল আপ কৰি দিব। সেই ফৰ্মখন এড ফাইলত কৰি ইয়াত আপলোড কৰি দিব আৰু লাষ্টত ইয়াত ছাবমিট সেইটোত বুটামটোত পিটিকি দিলে আপোনালোকৰ এই ফৰ্মখন ফিল আপ হৈ যাব।